গোটেই অসমৰ লগত আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টতো এছাৰ লৈ বহুত মানে মানুহ হতাশাত ভুগিছে। কাৰ নামত কেতিয়া নোটিছ আহে এনেকুৱা অৱস্থা হৈছে। ইতিমধ্যে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত দেখা যায় 26,605টা মানুহৰ এগেইনষ্টত এছাৰ নোটিছ ইছ্যু কৰিছে। আৰু আমাৰ যিটো 9 নং বিচিংজুৰু LAC তাতে প্ৰায় 2500ৰ ওপৰত হ'ব, 2500 মানৰ ওপৰত হ'ব এছাৰ নোটিছ কৰিছে। সেইবিলাক মানুহ আমাৰ লগত যোগাযোগো কৰিছে আৰু যিবিলাকে যোগাযোগ কৰা নাই সেইবিলাকৰ আমি কণ্টেক্ট কৰি আছোঁ। সিহঁতক আমি মানে যথোপযুক্ত সহায় সহযোগিতা আগবঢ়াই এই সমস্যাৰ পৰা আমি সিহঁতক বচাম বুলি আমি দৃঢ়তাৰে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু ইতিমধ্যে আমি আমাৰ এই কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা আমি নিজাবৰীয়াকৈ এটা মেমৰেণ্ডাম দিছোঁ যাতে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহক কোনো ধৰণৰ এছাৰৰ নামত মানে হেৰাছমেণ্ট কৰা নহয়। আমি আশাবাদী 9 নং বিচিংজুৰুৱা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আমি মন মেলিছোঁ। এইটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। কি দেখিছে বৰ্তমান ভোটাৰ ৰাইজে কি কয়? ভোটাৰ ৰাইজটো এতিয়া আমিতো আগতে এইবিলাক ইলেকশ্যন কৰা নাই, এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ। ৰাইজে আমাক সঁহাৰি দিছে আৰু যদি পাৰ্টিয়ে আমাক কনচিডাৰ কৰে আমি বিপুল ভোটত জিকিম। দলৰ যি হাইকমেণ্ডে যিটো হেৰি কৰিছে ইয়ং জেনাৰেশ্যনক আগবঢ়াই আনিব বুলি সিহঁতে প্ৰচাৰ কৰিছে আৰু আমাৰ মেনিফেষ্টো কমিটিও সেইটো আলোচনা কৰি আছে যে ইয়ং জেনাৰেশ্যনক প্ৰিফাৰেঞ্চ দিব। সেইকাৰণে আমি এজন ইয়ং জেনাৰেশ্যনৰ প্ৰতিনিধি হিচাপে মই আগবাঢ়ি আহিছোঁ। বৰ্তমানলৈকে মোৰ জনামতে 6জন আছে। আমাৰ বেছিক প্ৰব্লেমটো হ'ল আমাৰ নদী ভংগ, কিন্তু তাৰ উপৰিও এইটো নদীটো ভাঙি আছে, ভাঙিবই। কিন্তু আমি শিক্ষা, স্বাস্থ্য আৰু বাল্য বিবাহ এইবিলাকৰ ওপৰতে আমি বেছি গুৰুত্ব দিম, যাতে এইবিলাকৰ পৰা শিক্ষাৰ উন্নত কৰিব পাৰি। আমি সুস্বাস্থ্যৱান মানে যাতে আমাৰ সমষ্টিৰ মানুহ বেমাৰ আজাৰত নভোগে সেইটোৰ কাৰণে আমি চেষ্টা কৰিম। তাৰপিছত নদীটো ভাঙি আছে সেইবিলাকৰ চেষ্টা কৰিম যাতে কোনো আৰু ৰাস্তা ঘাটো নাই, আমাৰ সমষ্টিত ৰাস্তা ঘাটো নাই। সেই তাহানি যুগত জয়নালাভ হেৰি আছিলে যে কি আছিলে আমাৰ জ্ঞানপুৰৰ পৰা ফকীৰগঞ্জলৈ এটা ৰাস্তা কৰিছিলে। সেই ৰাস্তাখন এতিয়াও আছে, যদি ভাঙি টাঙি গৈছে, কিন্তু তাৰপিছত আৰুতো আমাৰ সমষ্টিত তেনেকুৱা কোনো ৰাস্তা ঘাটো নাই। যোগাযোগৰ উন্নয়নৰ নামতো আমি তেনেকুৱা দেখা নাই। কিমান এই উন্নয়নৰ কৰিবৰ কাৰণে জয়নালাবদিন ছাৰো আহিছিলে, তেওঁ উন্নয়ন নকৰিলে। তাৰপিছত বদৰুদ্দিন আজমল আহিলে, তাৰপিছত বদৰুদ্দিন আজমলৰ ল'ৰাও আহিলে, আমি মিলি পাতি দিলোঁ, কিন্তু উন্নয়ন হোৱা দেখা নগ'ল। বৰ্তমান নিৰ্বাচনী প্ৰচাৰ আপুনি চলাইছে, কেনেকৈ চলাইছে? আমি ইমান ডাঙৰ মিটিং কৰা নাই, এনেই ঘৰে ঘৰে গৈছোঁ, মানুহৰ লগত মত বিনিময় কৰিছোঁ। কালি আমি হেৰিত নাইৰালগাঁও ব্লক ৰাজীৱ ভৱনতো গৈছিলোঁ। তাতে গৈ এই আমাৰ নাইৰালগাঁও ব্লকৰ কৰ্মকৰ্তাৰ লগত আলোচনা কৰিলোঁ আৰু অহাকালি যাম বুলি সিহঁতক এটা ঘৰে ঘৰে গৈ প্ৰচাৰ চলালোঁ। বৰ্তমান ভোটাৰ আছে 2,76,079টা আৰু কিছুমান বাঢ়িছে, এইটো এতিয়ালৈকে অহা নাই। ভোটাৰ লিষ্ট ওলালে গম পোৱা যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।